নেকানিব আপুনি আপোনালোকৰ ল'ৰাক মই অমৰ কৰি ৰাখিলোঁ আমি অমৰ কৰি ৰাখিলোঁ চিৰ সেউজ হৈ থাকিব চিৰ নেকানিব আপোনালোকে অলপ নেকানিব আপোনালোকে নেকানিব আপোনালোকৰ পুত্ৰ যে সমগ্ৰ অসমবাসীৰ বাবে অমৰ হৈ গ'ল মই কথা দিছোঁ আপোনালোকক পুনৰবাৰ কৈছোঁ হে মহান পুত্ৰ তুমি য'তে আছে শান্তিয়ে থাকা তোমালোকৰ পিতৃ মাতৃৰ সপোন মই পূৰণ কৰিলোঁ মিষ্টাৰ বিটু হিমন্ত দাসে পূৰণ কৰি দিলে অসমবাসীয়ে পূৰণ কৰি দিলে আজি সকলোতকৈ বিশেষ দিন সৰ্বশ্ৰেষ্ঠ দিন সকলোৰে আশা প্ৰত্যাশা অসমৰ প্ৰথমখন নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম আজি উদ্বোধন অজস্ৰজন মানুহ আহিছে প্ৰথম সাংস্কৃতিক শোভাযাত্ৰা আমি আৰম্ভণি কৰিব লৈছোঁ এয়া বেনাৰ ধৰি লৈছে আমাৰ যুৱকসকলে এইপিনে আছে বিহু দল এইপিনে আছে আমাৰ বিহু দল আৰু এইপিনে আমাৰ গুমৰাং নৃত্য দল মিচিং বাই ভনীসকলে আহিছে এইপিনে আছে আমাৰ জিকিৰৰ দল আমাৰ তফজুল আহমেদ ডাঙৰীয়া দূৰদৰ্শন সনাতন শিল্পী ধন্যবাদ আৰু আমাৰ ইতিমধ্যে ঝুমুৰ দলো আহি পাইছে অলপ দূৰ আগত আছে গতিকে বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা কৰিম জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই সাংস্কৃতিক শোভাযাত্ৰা কাৰণ এই অনুষ্ঠানভাগেই হ'ল কেৱল মানৱীয়তা অনুষ্ঠান নাম দিয়া গৈছে মানৱীয়তা নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম গতিকে বলক আজি এই ঐতিহাসিক দিন আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰোঁগৈ আজি শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আহিছে মই সহায় কৰি অহা প্ৰত্যেকজন মানে ল'ৰা ছোৱালী এয়া হ'ল সন্ধ্যামণিহঁত এয়া কপিল নিপেন আৰু আহি আছে সকলো আজি আহিছে আজি এই শুভক্ষণত সকলো সাক্ষী হ'ব লাগিব জীৱনটো কি দুদিনীয়া সকলোৱে সুখ আৰু শান্তিৰ মাজে জীৱন অৰণ্য মাধৱ ভাৰতৰ গৌৰৱত বিশ্বই হীৰা যাদৱ পায়েং ডাঙৰীয়া আহি উপস্থিত হ'লে এক সুন্দৰ শোভাযাত্ৰা এয়া আমি আগুৱাই নিছোঁ আজি সাংস্কৃতিক এয়া হ'ল যাদৱ পায়েং ডাঙৰীয়া এয়া সকলোকে চিনাকি কৰাই দিছোঁ এয়া আপোনাৰ বাবে অপেক্ষা কৰি আছিলে সকলোৱে সমগ্ৰ অসমবাসী আছে শদিয়াৰ পৰা ধুবুৰীলে আপোনাৰ বাবে আহিছে সকলো এই মহান অনুষ্ঠানে আপোনালোকক পাই ধন্যবাদ জ্ঞাপন কৰিছোঁ আহিছে এয়া চাওক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ এনেদৰে আহিছে এই মহান অনুষ্ঠানত সকলোৱে ভাগ ল'বলৈ আহিছে সকলোৱে আহিছে আহা ৰীতামণি আহা বলক আহক বলক ডক্টৰ যাদৱ পায়েং ডাঙৰীয়া তেওঁ এখন কোলাম গামোচাৰ সম্পূৰ্ণ জনাব আমাৰ সঞ্চালিকা কাকলি দাস ডাঙৰীয়া ভৱানীপুৰৰ জীয়ৰী কাকলি দাস ডাঙৰীয়া এয়া যাদৱ পায়েং ডাঙৰীয়াক এয়া এখন গামোচা সম্পূৰ্ণ জনাইছে এক সুন্দৰ ক্ষণ সুন্দৰ মুহূৰ্ত সকলো ওলাই আহিছে আৰু আমাৰ আজি আমাৰ বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধক যাদৱ পায়েং ডাঙৰীয়া তথা মুখ্য অতিথি আজি আমাৰ অনুষ্ঠানত তেওঁক লগ পাই অতিশয় আনন্দিত হৈছোঁ আজি আমাৰ যাদৱ পায়েং ডাঙৰীয়াক দুআষাৰ কৈ আজি এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধনী কৰিবলৈ অনুৰোধ জনালোঁ মানৱ সম্পদ ভাৰসাম্য ৰক্ষা কৰাত অন্ধমানৰ আশ্ৰম বনাই কি স্বীকৃতি তাৰপিছত ইয়াক ক'বলৈ ভাষা নাই যাই নহওক আমাৰ এই অনুষ্ঠানৰ যোগেদি আজিৰ পৰা বিশ্বৰ যিকোনো অন্ধসকলক প্ৰতিপালন কৰি তেওঁলোকক মানৱ সম্পদ কৰাৰ যিটো প্ৰচেষ্টা কৰিছে তেওঁৰ শুভকামনাত মই আশীৰ্বাদ দিছোঁ আৰু আগুৱাই যাওক আগলৈ আমি যে মানুহ যে জীয়াই থাকিব লাগে এই পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰি সেইকাৰণে সকলোৰে সমানে অধিকাৰ দিয়া যি তেখেতৰ মনোবাঞ্ছা পূৰণ হওক তাৰ বাবে মই আশীৰ্বাদ দি ইয়াকে কৈ মোৰ বক্তব্যটো সামৰণি মাৰিম জয়ী হৈছে অসম মিষ্টাৰ বিটু হিমন্ত দাসৰ নেতৃত্বত সমগ্ৰ অসমবাসীৰ সহযোগত গঢ় লৈ উঠিল অসমৰ প্ৰথমখন নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম গতিকে যা বলক আজি আমি এই বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰোঁ অসমৰ প্ৰথমখন নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম আমি উদ্বোধন কৰিবলৈ গৈ আছোঁ এয়া বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা সকলোকে জোৰদাৰ হাত চাপৰিৰে বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰক আমাৰ মাজত উপস্থিত হৈছে আমি অতিশয় আনন্দিত বিশ্বৰ গৌৰৱ পদ্মশ্ৰী ডক্টৰ যাদৱ পায়েং ডাঙৰীয়াই উদ্বোধন কৰিছে আমি অতিশয় আনন্দিত এই আমি আৰম্ভ কৰিবলৈ লৈছোঁ বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা জয় মিষ্টাৰ বিটু জয় মিষ্টাৰ বিটু জয় দৃষ্টিহীন আশ্ৰম এয়া চাওক আজি সাংস্কৃতিক শোভাযাত্ৰা কিমান মানুহ এক সুন্দৰ বাতাবৰণ কিমান দীঘলীয়া শাৰী এয়া অজস্ৰজন মানুহ বাপৰে অ' মাই গড ইমান এটা ৰিভলিউশ্যন আহিব বুলি ভবা নাছিলোঁ এয়া ঝুমুৰ ৰাধাবাৰী চাহ বাগিচা ঝুমুৰ এয়া ঝুমুৰ দল আৰু এয়া গুমৰাং নৃত্য পাথৰী মিচিঙা স্থানীয় গুমৰাং নৃত্য বঢ়িয়া বঢ়িয়া আৰু আমাৰ বিহু এয়া আৰু জিকিৰ আহি আছে পিছত বলক এয়া অজস্ৰজন আহিছে বহুত দীঘলীয়া লাইন অজস্ৰজন এয়া জিকিৰ সকলো লাইন পাতি গৈ আছে এক দীঘলীয়া শাৰী এয়া জিকি বহি গাই আছে বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আজি হ'ব লৈছে মানুহ চাওক না
বহুত বহুত অজস্ৰজন মানুহ আহি আছে সমগ্ৰ অসম আজি ইমান দীঘলীয়া যাদৱ পায়েং ডাঙৰীয়া আহিলে আমাৰ আজি সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিলে কিন্তু তেওঁ আজি এটা বিশেষ কাৰণত যাবলৈ বাধ্য হৈছে আপুনি ক'ত যাবগৈ ডিব্ৰুগড় কানৈ কলেজ দিনটোৰ বাবে মাতিছিলে কিন্তু আপুনি গুচি যাব ল'লে গতিকে এনেদৰে বিদায় দিব লৈছোঁ তেওঁ যিহেতু ডিব্ৰুগড় যাবগৈ লাগিব ইয়াৰ পৰা তেখেতৰ এখন চেলেং চাদৰে সম্বৰ্ধনা জনাব আমাৰ জ্যেষ্ঠ নাগৰিক গকুল বৰকটকীদেৱে এটা হাত চাপৰি দিব সকলোৱে এনেকৈ অনাচনিভাৱে কৰিব লগা হৈছে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব শিৱসাগৰ বিশিষ্ট সমাজকৰ্মী ইছমাইল তামুল ডাঙৰীয়াই লগতে এখন সম্বৰ্ধনা সম্বৰ্ধনা জনাব তেওঁক আমাৰ স্থানীয় সমাজকৰ্মী তথা বিশিষ্ট সমাজকৰ্মী সুভাষ পায়েং ডাঙৰীয়াই এয়া এনেদৰে বিদায় দিব লগা হৈছে সদায় ভালে থাকিব আপুনি আকৌ আহিব লাগিব নিশ্চয় নিশ্চয় আমি আকৌ ঘূৰি আহি পাই গ'লেই শোভাযাত্ৰা কমপ্লিট কৰিলোঁ এতিয়া হ'ব সকলোতকৈ ডাঙৰ কামটো আমাৰ মূল দুৱাৰ উদ্বোধন আৰু উদ্বোধন কৰিব কোনে আপোনালোকে গম পাই আচলতে পিছতে সকলো ঘূৰি আহিছোঁ এতিয়া যাওঁ বলক সাংস্কৃতিক বাৰেবনীয়া শোভাযাত্ৰা কৰি এতিয়া আমি নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম প্ৰথমখন নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমৰ শুভ উদ্বোধন কৰোঁগৈ সকলোৱে মিলি ঐতিহাসিক এক শুভ উদ্বোধন কৰিবলৈ আগুৱাই আহিছোঁ নাৰিকল ক'ত আছে সকলো আগুৱাই আহক অসমৰ প্ৰথমখন নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম গতিকে এই শুভ মুহূৰ্ত সকলো সাক্ষী হ'ব লাগিব ভাল লাগিছে অসমৰে প্ৰথমখন নিৰাশ্ৰয় দৃষ্টিহীন পিতৃয়ে নাৰিকল বঢ়িয়া গোটেই চিটি দিয়ক এক শুভ কিয় নাহাকি হওক অসমৰ প্ৰথমখন নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমৰ শুভ উদ্বোধন এয়া শুভ কিয় নাহাকি সঁচাকৈ ভাল লাগিছে অসমবাসী জয়ী হ'ল মিষ্টাৰ বিতু হিমিতা জয়ী হ'ল আজি অসমৰে ঐতিহাসিক ক্ষণ সকলোৰে বাবে কাটি দিয়ক থেংক ইউ আপুনি আগত সোমাই যাওক অজস্ৰজন মানুহ অজস্ৰজন সাক্ষী অসমৰ প্ৰত্যেকখন জিলাৰ পৰা মানুহ বহুত ভাল কথা দিছিলোঁ যে আমি আমাৰ সীমা দেৱালৰ ৰাজীৱ শদিয়া গণশিল্পী প্ৰয়াত ৰাজীৱ শদিয়া দেৱৰ ফটো অংকন কৰিম আৰু সেই ফটো উন্মোচন কৰিবলৈ আমি ৰাজীৱ শদিয়া দেৱৰ পত্নীক নিমন্ত্ৰণ জনাইছিলোঁ কিন্তু তেওঁ আহিব নোৱাৰিলে তেওঁ অসুস্থ যোৱাকালি বহুত অসুস্থ হৈ পৰিলে আৰু সেইবাবে আমাৰ শদিয়া হৈ ৰাজীৱ শদিয়া দেৱৰ ফটো উন্মোচন কৰিব শদিয়াৰ বাসিন্দা জোনমণি বুঢ়াগোহাঁই বাইদেৱে বৰগোহাঁই বাইদেৱে তেওঁ প্ৰতিনিধিত্ব কৰিছে গতিকে এক সুন্দৰ মুহূৰ্ত এই ফটো উন্মোচন কৰিব লৈছে আৰু এই ছবি অংকন কৰিছে পবিত্ৰ তাঁত ডাঙৰীয়া শ্ৰদ্ধাৰ গণশিল্পী ৰাজীৱ শদিয়া ডাঙৰীয়া প্ৰথমতে কাম কৰিলোঁ আৰু তেখেতক জোনমণি বুঢ়াগোহাঁই বাইদেউ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ কাকলিত আছে এয়া বাইদেউ এখন আপোনাৰ এখন ফুলাম গামোচা সম্বৰ্ধনা আছে আজি মই ভিডিঅ'টো দাই কৈছোঁ ৰাজীৱ শদিয়া বৌ আহিব নোৱাৰিলে কিন্তু শদিয়া হৈ প্ৰতিনিধিত্ব কৰিছে জোনমণি বুঢ়াগোহাঁই বাইদেউ ধন্যবাদ জ্ঞাপন কৰিলোঁ এয়া হিমালয়ৰ অংকিত অস্মিক জ্যোতি গায়নৰ ফটো উন্মোচন কৰিবলৈ মই আমন্ত্ৰণ জনাইছোঁ তেওঁ পিতৃ মাতৃ দুয়োগৰাকী পিতৃ মাতৃ মহান পিতৃ মাতৃ নিজৰ পুত্ৰ এই পৃথিৱী এৰি গুচি গ'ল কিন্তু সেই পুত্ৰৰ নামত 2 লক্ষাধিক টকা অনুদান দিছিলে হিমাৱাল আজিৰ পৰা তেওঁলোকৰ পুত্ৰ উজ্বিক জ্যোতি গায়ন এই সীমা দেৱালৰ বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ হৈ থাকিব আপোনালোকৰ হাতেৰে আপোনালোকৰ পুত্ৰ উন্মোচন কৰক নেকানিব অলপমান নেকানিব তেখেতলোকক এখন ফুলাম গামোচা সম্বৰ্ধনা জনাব আমাৰ হিমাদ্ৰী ৰাজবংশী বাইদেউ নলবাৰী আৰু আমাৰ ৰবীন শইকীয়াদেৱে তেওঁ পিতৃক এখন ফুলাম গামোচা সম্বৰ্ধনা জনাব দুখ লাগিছে সেইদিনাখন যেতিয়া 2 লাখ টকা আনিবলৈ গৈছোঁ তেতিয়াও দুখ লাগিছিল কিন্তু মই কথা ৰাখিলোঁ আপোনালোকৰ উন্মোচন কৰক বুকু ডাঠ কৰি উন্মোচন কৰক আপোনালোকৰ পুত্ৰ আজি অমৰ হৈ গ'ল নেকানিব আপুনি
আপোনালোকৰ ল'ৰাক মই অমৰ কৰি ৰাখিলোঁ, আমি অমৰ কৰি ৰাখিলোঁ। চিৰ সেউজ হৈ থাকিব, চিৰ নেকান্দিব আপোনালোকে, অলপ নেকান্দিব আপোনালোকে, নেকান্দিব। আপোনালোকৰ পুত্ৰ যে সমগ্ৰ অসমবাসীৰ বাবে অমৰ হৈ গ'ল। মই যেনেকে কথা দিছিলোঁ তেনেকে কথা ৰাখিলোঁ মই লৈ গ'লো। আপোনালোকৰ পুত্ৰ মন আছিলে চিৰ সেউজ হৈ থাকিব। আপোনালোকৰ পুত্ৰৰ স্মৃতি যদি গায়ন সদায় চিৰ হৈ থাকিব, অসমবাসীৰ অন্তৰত থাকিব। মই কথা দিলোঁ, এই দেওলতাৰ এই দৃষ্টিহীন আশ্ৰমত তেওঁ বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ হৈ থাকিব। মই কথা দিছোঁ আপোনালোকক, পুনৰবাৰ কৈছোঁ, হে মহান পুত্ৰ, তুমি য'তে আছে শান্তিয়ে থাকা। তোমালোকৰ পিতৃ মাতৃৰ সপোন মই পূৰণ কৰিলোঁ। মিষ্টাৰ বিদু হিমিতি দাসে পূৰণ কৰি দিলে, অসমবাসীয়ে পূৰণ কৰি দিলে। আজিৰ পৰা তোমাৰ দায়িত্ব এটাই, এই দৃষ্টিহীন লোকসকলক তোমালোকে চিকিউৰিটি দিয়া। ধন্যবাদ জ্ঞাপন কৰিলোঁ সকলোকে। আজি অনুষ্ঠান ভাগলৈ চাওক, সকলো আহিছে। এইসকল যোৰহাটৰ পৰা আহিছে ন? যোৰহাট ন? আপোনালোক সকলো দিব্যাংগ ন? সকলো আহিছে আৰু বহুত আহিছে। এইসকলৰ শ্ৰদ্ধা চকা হওক, ব'লক ভিতৰলৈ ব'লক, তেওঁলোকক আদৰি নিয়ক। সকলো আমাৰ অনুষ্ঠান আৰম্ভ হৈ আছে, তেওঁলোক সকলো আহিছে, গাড়ী লৈ আহিছে যোৰহাটৰ পৰা। প্ৰত্যেকজনেই কিবা নহয় কিবা এটা অসুবিধা আছে, কাৰোবাৰ যদি খোজ কাঢ়িবলৈ অসুবিধা, কাৰোবাৰ হাতখন বেয়া, কাৰোবাৰ হেৰি, তেওঁলোকে তথাপিতো এই মহান অনুষ্ঠানলৈ আহিবলৈ চেষ্টা কৰিছে। এয়া জোনালী, এই জোনালী ভালে আছ? ধুনীয়াকৈ সাজি কাচি আহিছে। আৰু এয়া হ'ল আমাৰ আজি অতিথিক সেৱা কৰা। এয়া আজি সেৱা কৰিছে যুৱক যুৱতী আতিথ্য কেটাৰিং দল, লখিমপুৰৰ পৰা আহিছে। তেওঁলোকে শ্ৰমদান কৰিছে আজি। এইসকল এইকেইজন ল'ৰা ছোৱালীক মনত ৰাখক, তেওঁলোক সুদূৰ লখিমপুৰৰ পৰা আহিছে। লখিমপুৰ আহি আজি কেটাৰিঙত শ্ৰমদান কৰিছে। তেওঁলোকৰ এই মহান দানক মই আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলো অতিথি আজি এয়া খাদ্য গ্ৰহণ কৰি আছে। সুচাৰুৰূপে আজি আমাৰ অনুষ্ঠান চলি গৈ আছে। ধন্যবাদ জ্ঞাপন কৰিলোঁ এই যুৱক যুৱতী আতিথ্য কেটাৰিং দল, হাৱাজান, বিশ্বনাথ, অসম। চলি আছে সকলোৱে। বাইদেউ ধন্যবাদ দে অহাৰ বাবে সকলোৱে। আৰু ধুনীয়াকৈ বাবা লোৱা, ঠিক আছে। এয়া আমাৰ চলি আছে দেই অতিথি সেৱা শুশ্ৰূষা। আমাৰ বাইদেউহঁতে খাই আছে। এয়া আমাৰ আমাৰ সন্ধ্যামণিহঁতৰ ঘৰৰ দায়িত্ব লোৱা মানুহ কেইগৰাকী দেই, বাইদেউ কেইগৰাকী হেৰিৰ পৰা আহিছে। খাইছা খোৱা দেই, এওঁলোকে বহুত কষ্ট কৰিছে আজি, কেটাৰিং সিহঁতি কৰিছে, শ্ৰমদান কৰিছে এই ভাইটি ভণ্টিহঁতে। ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ জমুৰ পৰিচালক কেনেকুৱা, ভালে আছে? খোৱা খানা কেনেকুৱা পাইছা? ঠিকে আছে। গতিকে আজি এটা সুন্দৰ মুহূৰ্ত, সুখী মুহূৰ্ত। এই মুহূৰ্ত সকলোৱে উপভোগ কৰক। আৰু আহি আছে, বহুজন আহিছে মানুহ। ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে আজি এই মহান অনুষ্ঠানলৈ অহাৰ বাবে। সৃষ্টি তুমি শতজনৰ প্ৰেৰণা, দৃষ্টিহীনৰ বাবে তুমি সাজি দিলা থপনা, সাজি দিলা থপনা। হাজাৰ বাধা ধুমুহা আহে বহু প্ৰত্যাহ্বান, তোমাৰ শব্দৰে সকলো ধুই কোলাডাৱৰ কৰিলা অৱসান। তুমি দৃষ্টিহীনৰ বাবে ভগৱান, তুমি দৃষ্টিহীনৰ বাবে ভগৱান। দৃষ্টিহীনৰ হৃদয়ৰ আকাশত হৈ থাকিবানে এটি তৰা, হৈ থাকিবানে এটি তৰা। য'ত দৃষ্টিহীনে সৃষ্টি নেদেখিলেও অন্তৰ দৃষ্টিৰে তোমাৰ পোহৰেৰে চাব এইখন সুন্দৰ ধৰা। হে বিতুদা তুমি যুগ জয়ী হোৱা, তুমি দৃষ্টিহীনৰ বাবে প্ৰেৰণা হোৱা, তুমি শতজনৰ অলংকাৰ। তোমাক জনাও হাজাৰ বাৰ নমস্কাৰ, তোমাক জনাও হাজাৰ বাৰ নমস্কাৰ। ধন্যবাদ জ্ঞাপন কৰিলোঁ। এজন দৃষ্টিহীন ব্যক্তিয়ে মোৰ বাবে এটা গীত ৰচিলে। আজি আমাৰ অনুষ্ঠান চলি আছে এনেদৰে, যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাইছোঁ। ভিডিঅ' বনাবলৈ সময় পোৱা নাই, কিন্তু এইজন মহান শিল্পীৰ এটি গীত আজি আপোনালোকক শুনালোঁ। মোৰ কৰ্মৰাজিৰ লগত তেওঁ সৃষ্টি কৰিলে, বিশ্বনাথৰ হয় তেওঁ। ধন্যবাদ জ্ঞাপন কৰি হয়, ভালে থাকক। মিষ্টাৰ বিদু সদায় আছে আপোনালোকৰ লগত।
চিৰদিন থাকিম। আজি অসমৰ প্ৰথমখন নিৰস্ত্ৰীয় দৃষ্টিহীন আশ্ৰম এওঁলোকৰ বাবে উদ্বোধন কৰা কাম আমি হৈ গ'ল। থেংক ইউ।